যি সময়ত সমগ্ৰ দেশতে সাধাৰণ নিৰ্বাচন চলি আছে সেই সময়ত আচম্বিতভাৱে জনসাধাৰণক আচৰিত কৰি মূল্যবৃদ্ধিয়ে জনসাধাৰণক ৰাম টাঙোন উঠাইছে আৰু জনসাধাৰণৰ ভোটেৰে চৰকাৰৰ গাদীত থকা মন্ত্ৰী বিধায়কসকলে কেৱল মাত্ৰ আঁচনি ঘোষণা কৰি চৰকাৰৰ ভোট বেংক সৃষ্টি কৰা যি তেওঁলোকে ৰাজনীতি কৰিছে কুটিল ৰাজনীতিয়ে জনসাধাৰণক মাধমাৰ উঠাইছে এই কথা উপলব্ধি কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আহ্বান জনাইছোঁ আৰু সময় থাকোঁতে তেওঁলোকক এই মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰৰ যি ব্যাগুম যোগান বিভাগ আছে যোগান বিভাগকে ধৰি আন আন সংশ্লিষ্ট বিভাগসমূহক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকে ঋণ ল'ব জানে আৰু আঁচনি তেওঁলোকে ঘোষণা কৰিব জানে আঁচনিৰ ওপৰত আঁচনি তেওঁলোকে 1200 টকা যি অৰুণোদয় আঁচনি আছে সেই অনুযায়ী এটা পৰিয়ালক 1200 টকাকৈ দিয়ে কিন্তু 1200 টকাকৈ লৈ পেলাই যেতিয়া বজাৰত যাব তেওঁলোকে সম্পূৰ্ণ মোনাটোৱে আচলতে ভৰি নাহে। গতিকে এনেকুৱা এখন চৰকাৰ যিখন চৰকাৰে তেওঁলোকে নিৰ্বাচনৰ প্ৰচাৰ নামত হেলিকপ্টাৰ দৌৰাই থাকিব পাৰে কিন্তু ৰাইজৰ দুৰ্দশাটো বুজি নাপায় তেওঁলোকে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। আৰু অসমত যে এটা যোগান বিভাগ আছে সেই যোগান বিভাগটোৰ কথা অসমৰ জনসাধাৰণে পাহৰি গৈছে কাৰণ অসমৰ জনগণে এটা কথা যে যোগান বিভাগটো খাই নে পিনে সেই কথাটো পাহৰি গৈছে আৰু এনেকুৱা এজন অকমান্য অপৰাধ আমি যোগান মন্ত্ৰী পাইছোঁ যিজন যোগান মন্ত্ৰীয়ে মূল্যবৃদ্ধি ৰোকাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকে দৈনিক পোৱা তেওঁ কি ব্যায়াম কৰিছে কি আসন কৰিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনসাধাৰণক দিয়ে কিন্তু জনসাধাৰণৰ যিটো হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে মাধমাৰ দিছে মূল্যবৃদ্ধিয়ে সেইটো আচলতে পৰিশোধ আৰু তেওঁ ব্যৱস্থা নকৰে। বজাৰত জুই লাগিছে ক'বলৈ গ'লে মিঠাতেলত 200 টকাৰ ওপৰত হৈছে আজি দালি 150 টকাৰ ওপৰত হৈছে নিৰ্বাচনৰ পিছে পিছে নিৰ্বাচনৰ আগতো বিভিন্ন ধৰণৰ ভেকা ভাওনা দেখাই আমাৰ ভোটখিনি লওক কিন্তু নিৰ্বাচন হোৱাৰ লগে লগে দুদিন পাছতে বস্তুৰ মূল্য চৰকাৰে বৃদ্ধি কৰি দিলে। এনেকুৱা চৰকাৰ অসমৰ ইতিহাসত কলা আখৰেৰে লিখা থাকিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ একেবাৰে দুৰ্নীতিবাদ চৰকাৰ। কোনো আঁচনি ঘোষণা কৰিছে এই আঁচনি ঘোষণা কৰিছে কিন্তু আঁচনি ঘোষণা কৰাৰ পিছত সাধাৰণ জনতাক কিন্তু মাধমাৰ সুধাই আজি যি ঔষধ জীৱনদায়িনী ঔষধকে আদি কৰি অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী মূল্য বৃদ্ধি কৰিছে সেই মূল্য বৃদ্ধি ৰোধ কৰা কিন্তু এই চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেখেতলোকে হিতাধিকাৰী সৃষ্টি কৰিছে তেখেতলোকে 1200 টকীয়া অৰুণোদয় আঁচনি ঘোষণা কৰিছে কিন্তু এটা ৰন্ধন গেছ যি আদি ৰন্ধন গেছৰ মূল্য প্ৰায় 1200 টকা হৈছে এই কথাটো অতি পৰিতাপৰ কথা আৰু আমি যোগান মন্ত্ৰীগৰাকীক অতি শীঘ্ৰে পদত্যাগৰ দাবী জনাইছোঁ। যোগান মন্ত্ৰী আছে হৈ ইতিমধ্যে আমি বিজেপি চৰকাৰখন যে পুঁজিপতি চৰকাৰ তেওঁলোকে যে দৰিদ্ৰৰ কাৰণে কাম নকৰে ইতিমধ্যে প্ৰমাণ হৈ গৈছে। তেওঁলোকে 1250 টকা মহিলাসকলক দিয়ে কিন্তু তেওঁলোকে 200 টকা লিটাৰ মিঠাতেল কিনিব কিন্তু নোৱাৰে। এখন হৈছে পুঁজিপতি চৰকাৰ তেওঁলোকে কেৱল মাত্ৰ ব্যৱসায়ী গোষ্ঠীৰ কথাই চিন্তা কৰি ৰাজ্য শাসন কৰি আছে। আমি আশা কৰিছোঁ যে জনসাধাৰণৰ ওপৰত যি মাধমাৰ সুধাইছে যি জীৱনদায়িনী ঔষধকে আদি কৰি যিসমূহ আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত যি মূল্য বৃদ্ধি কৰিছে এই বৃদ্ধি যাতে অতি শীঘ্ৰে ৰোধ কৰক আমি তাৰে দাবী জনাইছোঁ। বজাৰ লাগিছে জুই যোগান বিভাগ আছে শুই বজাৰ লাগিছে জুই যোগান মন্ত্ৰী আছে শুই গতিকে কুম্ভকৰ্ণৰ নিদ্ৰাতে যোগান মন্ত্ৰীজন শুই থকাৰ কাৰণে আজি এনেধৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। গতিকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰখনৰ হাততো কোনো পৰিকল্পনা নাই যোগান বিভাগটোৰ হাততো এটা ব্যাগুম যোগান বিভাগ এই ব্যাগুম যোগান বিভাগটোৰ হাততো কোনো ধৰণৰ পৰিকল্পনা নাই। গতিকে এনেধৰণৰ অপদাৰ্থ অকমন্য এজন এলেহুৱা যোগান মন্ত্ৰী আচলতে তেওঁ পদত্যাগে কৰিব লাগে। যোগান মন্ত্ৰী ৰঞ্জিত দাস ৰোধ কৰিব নোৱাৰা অকমান্য যোগান মন্ত্ৰী ৰঞ্জিত দাস অসম চৰকাৰ বিজেপি এই চুই চলিছে ছাত্ৰ সন্থা জাগিছে আছো লং লিভ জিন্দাবাদ বিজেপি হুঁচিয়াৰ এই সংগ্ৰাম চলিছে বিজু চৰকাৰ বিজেপি চৰকাৰ চৰকাৰমুখী মূল্যবৃদ্ধি উৎপন্ন এখন চৰকাৰ আছে হেন্দাং লোৱা নাই বজাৰত লাগিছে জুই সামগ্ৰী মূল্যবৃদ্ধি উৎপন্ন বিজেপি চৰকাৰ
হুঁচিয়াৰ হুঁচিয়াৰ so long live so long live go back মুখ্যমন্ত্ৰী কাম নাই মুখ্যমন্ত্ৰী অত্যাৱশ্যক খাদ্যসামগ্ৰী মূল্যবৃদ্ধি উৎসৱৰ বিজেপি চৰকাৰ হাই খাদ্যসামগ্ৰী মূল্যবৃদ্ধি উৎসৱৰ বিজেপি এইখন চৰকাৰে নকৰে বিভিন্ন সময়ত ৰাইজৰ ওপৰত জিন্দাবাদ মূল্যবৃদ্ধি ৰোধ কৰক অসম চৰকাৰ হাই অসম চৰকাৰ হাই অসম চৰকাৰ হাই ইনকলাব জিন্দাবাদ অসম চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ যোগান বিভাগ হাই অসম চৰকাৰ হাই বিজেপি চৰকাৰ হাই